ফাইনেলি বন্ধুসকল আপোনালোক যিসকল লোকে এতিয়ালৈকে আপোনালোকে ৰেচন কাৰ্ড লাভ কৰা নাই তো বন্ধুসকল সেইসকল লোকৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল অসম চৰকাৰে নতুনকৈ যিসকল লোকে আপোনালোকে ৰেচন কাৰ্ড এতিয়া লাভ কৰিব তো বৰ্তমান সেই লিষ্টখন মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকে যদি সেই লিষ্টখনত আপোনাৰ নামটো আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে সেই ৰেচন কাৰ্ডখন আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে আৰু যোনখন নেকি লিষ্ট মুকলি কৰিছে এই লিষ্টখন আপোনাক কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব তো বন্ধুসকল সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। আৰু লগতে বন্ধুসকল চৰকাৰে যোনখন নেকি নতুনকৈ লিষ্ট মুকলি কৰিছে এই লিষ্টখন আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ নামটো তাত আছে নে নাই। তো বন্ধুসকল আপোনালোকে কেনেধৰণে চেক কৰিব লাগে তো গোটেইখিনি প্ৰচেছ আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনাৰ বেল আইকনটো অন কৰি থ'ব। যেতিয়া এনেধৰণৰ আসাম গভৰ্ণমেণ্টৰ খবৰবোৰ আহি থাকে প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছোঁ কেনেধৰণে আপোনালোকৰ মোবাইলত আপোনাৰ নামটো আহিছে নে নাই আপোনালোকে চেক কৰিব পাৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব। তো অ'পেন কৰাৰ পাছত আপোনালোকে চাৰ্চ বাৰত লিখিব লাগিব ৰেচন কাৰ্ড আসাম। তো আপোনালোকে চাৰ্চ কৰিব ৰেচন কাৰ্ড আসাম। তো চাৰ্চ কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো ইয়াৰে বন্ধুসকল আপোনালোকৰ 2 নম্বৰ অপশ্যনত যোনটো নেকি আপোনালোকে দেখিছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে চাব, ইয়াতে আপোনালোকে কেইবাটাও ওপৰত অপশ্যন দেখিবলৈ পাইছে। ইয়াতে বন্ধুসকল আপোনালোকৰ 3 নম্বৰ অপশ্যনত যোনটো নেকি আছে ৰেচন কাৰ্ড তো এই অপশ্যনটোত ক্লিক কৰিব। তো এই অপশ্যনটো ক্লিক কৰাৰ লগত আপোনালোকৰ এনেধৰণৰ দুটা আপোনালোকৰ পপ আপ অ'পেন আহিব, অৰ্থাৎ দুটা অপশ্যন আহিব। তো ইয়াৰে বন্ধুসকল তলত যোনটো নেকি আছে ৰেচন কাৰ্ড ডিটেইলছ ষ্টেট পৰ্টেল তো এই অপশ্যনটো 2 নম্বৰ অপশ্যনত ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে 2 নম্বৰ অপশ্যনটো ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো ইয়াতে বন্ধুসকল আপোনালোকে ইয়াত দেখিছে প্ৰথম আপোনালোকৰ ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে বন্ধুসকল আপোনাৰ ষ্টেটটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপ আপ অ'পেন আহিব। তো ইয়াতে বন্ধুসকল আপোনালোকে ইয়াত দেখিছে এটা কেপচা কোড দেখিছে। তো সেই কেপচা কোডটো যেনেধৰণে আছে তো সেনেধৰণে আপোনালোকে ইয়াত কেপচা কোডটো টাইপ কৰি আপোনালোকে ইয়াত ভেৰিফাই কৰিব লাগিব। তো বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। তো তাৰ পৰা বন্ধুসকল আপোনালোকে কেপচা কোডটো ইয়াত টাইপ কৰাৰ পাছত আপোনালোকে ভেৰিফাইড ক্লিক কৰি দিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত এখন ফৰ্ম ফিল আপ কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে ইয়াত প্ৰথম আপোনাৰ ষ্টেটটো অট'মেটিক ইয়াত আপোনালোকে দেখা পাব। তো তাৰ পৰা আপোনালোকে ইয়াত দেখিছে আপোনাৰ যোনটো নেকি ডিষ্ট্ৰিক্ট সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আকৌ আপোনালোকে ইয়াত দেখিছে DFSO ইয়াত আপোনালোকে আকৌ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে TFSO তো বন্ধুসকল অৰ্থাৎ আপোনালোকৰ সাব ডিভিজন কোনটো সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে সাব ডিভিজনটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে FPS তো আপোনালোকৰ ওচৰৰ ডিলাৰ আপোনাৰ যোনটো ডিলাৰ পৰা আপোনালোকে আবেদন কৰিছিল তো সেই ডিলাৰ আপোনাৰ নামটো ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। তো আপোনালোকে সেই ডিলাৰ নামটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে এতিয়া স্কিম তো আপোনালোকে সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে কেইবাটাও আপোনালোকৰ অপশ্যন দেখিব। তো ইয়াত আপোনালোকে একেবাৰে অল বুলি য'ত থাকিব সেইটোত অল কৰি দিব। তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত এতিয়া দেখিছে ষ্টেটাছ তো আপোনালোকে ষ্টেটাছটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো এইটো আপোনালোকে অল কৰি দিব। তাৰ পৰা বন্ধুসকল আপোনালোকে শ্বৰ্টিংটো চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত ৰেচন কাৰ্ড ৱাইজ তো মেম্বাৰ ৱাইজ তো এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে RC ষ্টেটাছ তো ইয়াত আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকৰ যোনটো RC ষ্টেটাছ সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো তাৰ পৰা আপোনালোকে ইয়াত দিছে ৰিপৰ্ট নেম তো ইয়াত ক্লিক কৰাৰ লগত আপোনাৰ ৰিপৰ্ট নেমটো আপোনালোকে দেখিবলৈ পাব। তো সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো আপোনালোকে এইকেইটা গোটেইকেইটা চিলেক্ট কৰাৰ পাছত আপোনালোকে ভিউ ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব লাগিব। তো বন্ধুসকল মই এতিয়া গোটেইখিনি চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে দেখিছে মোৰ এতিয়া চিলেক্ট কৰি হৈ গৈছে। এতিয়া বন্ধুসকল আপোনালোকে আপোনাৰ সেই লিষ্টটো চাবৰ কাৰণে আপোনালোকে দেখিছে ভিউ ৰিপৰ্ট তো আপোনালোকে ওপৰত দেখিছে। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ লগত বন্ধুসকল আপোনালোকে দেখিছে তো আপোনালোকৰ যোনখন নেকি লিষ্ট তো সেই লিষ্টখন আপোনালোকৰ আহি যাব। তো আপোনালোকৰ ডিলাৰ সেই লিষ্টখন আহি যাব। তো ইয়াতে বন্ধুসকল আপোনালোকে চাব যে আপোনাৰ নামটো
এই লিষ্টত আছেনে নাই তো আপোনালোকে ভাল ধৰণে চাব ইয়াতে বন্ধুসকল আপোনালোকৰ ডিলাৰৰ অৰ্থাৎ আপোনালোকৰ সেই সমবায় হেৰিয়ৰ লিষ্টখনত কিমানগৰাকী আপোনালোকৰ নাম আহিছে নতুনকৈ তো গোটেই লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব তো ইয়াতে আপোনাৰ নামটো যদি আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা সেই আপোনাৰ ৰেচন কাৰ্ডখন ইছ্যু হৈছে তো আপোনালোকে 2 এদিনৰ ভিতৰত আপোনালোকে সেই ৰেচন কাৰ্ডখন আপোনালোকে লাভ কৰিব তো বন্ধুসকল এনেধৰণে আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনাৰ সেই যোনটো নেকি ৰেচন কাৰ্ডৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিছিলে তো আপোনাৰ সেই লিষ্টত আপোনাৰ নামটো আহিছিল নাই আপোনালোকে মোবাইলৰ পৰা চেক কৰিব পাৰিব তো বন্ধুসকল আপোনালোকে জানিব পাৰিলে বুলি ভাবিছোঁ আৰু যদি আপোনালোকৰ বুজাত কিবা অসুবিধা হৈছে আপোনালোকে মোক কমেণ্ট কৰিব মই তাৰ ওপৰত এটা পপআপ ভিডিঅ' বনাই দিম তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল আপোনালোকে যদি এনেধৰণৰ আপডেট খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব আৰু লগতে আপোনাৰ বেল আইকনটো অন কৰি থ'ব যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ